মগুমা কাতি মাহমতি মাটিৰ ভাণ্ড ভাঙিলে হইব খন্দৰে খন্দ এই দেহা জোৰা হইবে না এটি গছ পুলি প্ৰদান কৰিছে দাঙিব পাৰিছেনে নাই দাঙিব পাৰিছেনে নাই নাই ফল লগা নাই নহয় ফল লাগিলে নোৱাৰিলোহেঁতেন এইটো বৰ ভাল কাম কৰিছে গছ পুলি দিছে যে যিহেতু গছ ৰুব লাগে আমি চবেই জানো এইটো বৰ মানে বৰ উৎকৃষ্ট সন্মান মই ভাবোঁ এইটো সময়ৰ ধন্যবাদ সমিতিকো দেই আমাৰ সন্মানীয় মোহন ডাঙৰীয়া মনে মনে আছে ফালিব অলপ পিছত ফালিব চাই থাকক ফালি দিব এইখনি ফুলাম গামোচাৰে আদৰিব আমাৰ মৰমৰ নিজুমা দেৱী এটি সৰুদৰাই জাপি প্ৰদান কৰিছে সৰোজ নাথে সভাপতি আমাৰ কেন্দ্ৰীয় ভোগালী মেলাৰ এটি গছপুলি প্ৰদান কৰিছে সম্পাদক আমাৰ মৰমৰ হীৰক জ্যোতি নাথে আমি আৰু বেছি নকওঁ ন আমনি পাব এতিয়া আপোনাক হ'ব অনুষ্ঠান আগুৱাই নে পিছুৱাই নে এইটো আপোনালোকৰ কথা ধন্যবাদ দীপক দালৈ ইমান সুন্দৰকৈ অনুষ্ঠানটো হাত ধৰি দিলে তে সমিতি নামিবলৈ লৈছে নমাৰ আগতে কথা এটা মই কৈ থওঁ যে আপোনালোক ৰাইজৰ সহযোগিতাত আপোনালোকৰ উৎসাহ আৰু সমিতিখনৰ কষ্ট আৰু ত্যাগৰ কাৰণে এনেধৰণৰ অনুষ্ঠানবোৰে প্ৰাণ পাই উঠে আপোনালোকে সমিতিয়ে অকণমান উৎসাহ পাব সকলোৱে এটা আশীৰ্বাদ দি হাত চাপৰি বজাই দিয়ে যেন সকলোৱে কেনেকুৱা লাগিছে চিঞৰ এটা এক নতুন যাত্ৰাৰ প্ৰচেষ্টা কেনেকুৱা লাগিছে আৰু এটা চিঞৰ কাৰণ তেওঁলোকে চাওক এই ষ্টেজ বনোৱা কালেকশ্যন কৰা কাৰোবাক নিমন্ত্ৰণ দিয়া কিমানবোৰ কাম থাকে এওঁলোকক কিমানে যিসকলে বিয়া পাতিছে তেওঁলোকে গম পাইছে যে সংসাৰ আৰু সংস্কৃতি দুইটা ধৰি ৰখা কিমান টান কিমান দিন চাগে ৰাতি ভাত ৰাতিপুৱা খাব লগা হৈছে তেওঁলোকৰ হয়নে তাৰপিছত এই অনুষ্ঠানটো ইমান সুন্দৰকৈ গঢ় লৈ উঠিছে সেইকাৰণে তেওঁলোকৰ কাৰণে এটা আপোনালোকৰ পৰা অথনি হাত চাপৰি বিচাৰিলোঁ যাতে এনেধৰণৰ অনুষ্ঠানে প্ৰাণ পাই উঠে আপোনালোক এক হৈ থাকে অঞ্চলটোত থেংক ইউ চাপৰি বজালে ভালকৈ বজাব নহ'লে চাধা মৰা নিচিনা লাগে পাহাৰী নিজৰা দেখি ভালে লগা কুলু কুলু কৰি নামে এই গানৰ মই এনেই গাইছোঁ মোৰ গণ্ডগোল হৈ গালে গানৰ শিতানটো ইয়াক দিছোঁ ই আৰম্ভ কৰিব এতিয়া বিহু বতৰ যিহেতু দাদাই কৈ থৈ গৈছে ফালিব বুলি ই গান ধুনীয়া ধুনীয়া গান শুনাব আপোনালোকক মোৰ লগত বহি থাকোঁতে গান গুণগুণাই প্ৰেক্টিছ কৰিয়ে আছে সকলোকে ভোগালী বিহুৰ ওলগ জনালোঁ বছৰটো ভালে যাওক জীৱনৰ ভঁৰালবোৰ আপোনালোকৰ চহকী হৈ উঠক সুস্বাস্থ্যৱান হওক খংৰাগ কমক লোভ কমি যাওক সকলোৰে লগত মিলি জুলি থাকক ভাল হওক জীৱনটো তাকেই নেদেখাজনৰ ওচৰত কামনা কৰিলোঁ বোলে আও হৰি এই মজা আগলৈ যাওঁ নেকি নহয় নহয় বিহু বতৰত ডেকা ল'ৰা সন্ধিয়া পৰিলে বেয়া দেখি মানুহে বেলেগ সন্দেহ কৰে হয়নে কিন্তু আমি এনেকুৱা ল'ৰা নহয় ইয়াতকৈ যাব নোৱাৰি চাগে ন নাই নাই পিছুৱাই দিওঁ ইয়াতকৈ আগলৈ গ'লে জ্বলি যাওঁ পুৰা পুৰা গোন্ধাব ন সঁচাকৈ বহুত মানুহ হৈছে দেই এনেও ইয়াৰ ৰংটো অলপ দে যোৱা ৰঙে হয় নাই মোৰো একে বেলেগ নকনো কি কওঁ কিহৰ কাৰণে দে গ'লো কৈ দিয়ক আমাৰ মায়ে যি বনাই চব দে যায় তেখেতো দে গ'ল সেইকাৰণে বজোৱা মানুহ আছে নেকি আপোনাৰ মই ইয়াতে দেখিলোঁ মোৰ বন্ধু তাই মোৰ ভণ্টি আমাৰ নিজুমা ক'লে গ'ল অলপ বজাই আছেনে নিজুমা আছে নাই আহা আহা নাচা আহা
আহা আহা ইছ তাই এনেকৈ কৈছে জানো এক্সাৰচাইজ কৰিবলৈহে মাতিছে বোলা এই আমাৰ যোগাংকই অকণমান ঢোল বজাই দিব তেওঁক অকণমান উৎসাহ দি দিয়ক আপোনালোকৰ স্থানীয় ল'ৰাই অকণমান হাত চাপৰি এটা বজাই দিলেও তেওঁ এটা উৎসাহ পাব একদম ঐ জাহানো তই কথা পাতাত লাগিলি কাৰণে মই গাম তাৰ আগতে চিনাকি কৰি আপোনালোকৰ সন্তান নিৰ্জুমা তাই বহুত ভাল নাচনী ভাল বিহুৱতী আপোনালোকে তাইক এটা আশীৰ্বাদ দিয়ক তাইৰ লগত আমাৰ মই ভাবিছোঁ অলপ গালে দিব নাচি দিব আৰু ন আশীৰ্বাদ দিছা ইছ ছোৱালী যে একদম ল'ৰা হাত পুৰা দিছে জানো এই প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ গছে বনে খোলা লেও ঐ বিহুতি আহিলেও ঐ বিহু বিহু লাগিছে গা গোৱা হৈছে নাই একেলগে সহযোগ কৰিব অঁ এইফালে বহুত নাচনি দেখিছে সহযোগ কৰিব পাৰে একেলগে ঐ কলিগা ডাঙৰে কান্দে ঘূৰে ঘূৰাই কান্দে ঘূৰে ঘূৰাই ঐ কান্দে ঘূৰে ঘূৰাই ঐ হালুৱাৰে মুখলৈ হালুৱাৰে মুখলৈ চা ঐ সৰুৰে পৰা গৰু চৰাই চৰাই গৰু চৰাই চৰাই ঐ গৰু চৰাই চৰাই ঐ জন্মনো মোৰ ভতিয়াই বয়সনো মোৰ ভতিয়াই যায় এইফালে নবৌগৰাকীয়ে মই দেখিছোঁ সিদ্ধাৰ্থদা যেতিয়া ষ্টেজত উঠিছে সিদ্ধাৰ্থদা এইখিনিলৈ আহিছে নবৌৱে কিন্তু ভাল পাইছে নাজানো আৰু সিদ্ধাৰ্থদা এইখিনি ৰখিছে নবৌৱে এনেকৈ মাতিছে মই বোলো সিদ্ধাৰ্থদা কিমান ভাল পায় মোক বেয়া পায় নেকি নবৌৱে আকৌ মই আগলৈ আহিছোঁ মই যে আহিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ নবৌৱে মোকো এইটো দিছে তাৰপিছত বোলো মোৰ দুইটাকে মাতিছে কিয় মাতিছে এতিয়া গম পালোঁ যে সেই নবৌৱে মাতা না নবৌ টোপনি গ'ল সেই নবৌৰ কাৰণে কৈছোঁ হে নবৌ ৰেল চলে উকিয়া হে নবৌ নাচনীয়ে কিমান থাকিব জপিয়াই এপাক উঠি নাচক নবৌ নাথাকিব নবৌৱে নাচিবলৈ আহিব দেই হে নবৌ ৰেল চলে উকিয়াই হে নবৌ ৰেল চলে উকিয়াই হে নবৌ কিমান থাকিম জপিয়াই হে নবৌ কিমান থাকিম জপিয়াই এপাক উঠি নাচক নবৌ নাথাকিব আমি আই আজি অ' হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা আমাৰ ল'ৰাখিনি মাত কিন্তু ধুনীয়া আছে এইফালে বহুত সেমেকি আছে কিয় হাত চাপৰিটো কমি আছে মই আগতে ভাবিছোঁ আমাৰ অনুষ্ঠান বেয়া পাইছে নেকি নহয় অনুষ্ঠান বেয়া পোৱা নাই ঠাণ্ডাৰ কাৰণে এখন হাত দুখন ঠেঙৰ মাজত একো নাই এখন হাতে সিজনী গালত মাৰক পুৰা এনেকৈ কিন্তু সহযোগ কৰক দেই অ' হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা বোলো ভালুকে লগালে খেদা এইফালে ৰাইজ জগি গ'ল কিন্তু এইফালে জগি গ'ল এইফালে নবৌহঁত কি উগাৰ মাৰি আছে নেকি উগাৰ মাৰি থাকিলে নহ'ব চব লিভাৰ প্ৰব্লেম আপোনালোকৰ লিভাৰ প্ৰব্লেমটো বাদ দিয়া মোৰ এনেকুৱা লিভাৰ প্ৰব্লেম মোৰ লিভাৰ এলাৰ্মেই দি থাকে মই এতিয়া ভগৱানৰ নতুন বছৰ বুলি এটাই মাগিছোঁ এটাই খুজিছোঁ যে অহা জনমত মোক দাঁতেই লাগিলে দুটা দিয়ক লিভাৰ 32টা দিয়ক যাতে শিল খালে উগাৰ নাহে সহযোগ কৰিবনে নবৌহঁতে আপোনালোকে নকৰিবচোন নবৌহঁতে কৰিব অ' হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা মই ইমান হেৰিয়াত গৈছে এজনী নবৌৱে কৈছে হাই কি যে ধং ধৰে নহয় হাইটো কি আকৌ অ' হালধি বাৰীতে হাল বাই আছিলোঁ ভালুকে লগালে খেদা তাকে বোলো ভালুকে লগালে খেদা এই দীঘল দৰি ছোৱালী আই কমলা ভৈনীয়েক হ'লে মনত পৰি যায় এই দীঘল দৰি ছোৱালী
এই জোকাম বুলি ভাবোঁতে কমিটিয়ে লগালে খেদাই কল টুক বুঢ়ী হ'লে নিনিওতো খেদাই কল টুক বুঢ়ী হ'লেও নিনিওতো সমনীয়াই জোকাব সমনীয়াই হাৰিব ঐ চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে বোলো অসমত পাতিলে কে এইপিনে ছোৱালীজনী কৈছে দেই এই তোমালৈ বুলি চিঠি লিখি থাকোঁতে বাৰু নতুন নতুন বিয়া ঠিক হৈছে জোকাই থাকা পাবা হৰি পাহৰি গ'লো দেই ইয়াৰ ভাল খবৰ এটা আছে নহয় চবে গমেই পাইছে চাগে ন ই এবাৰ প্ৰথম বিয়া পাতিব শ্বহীদ হ'বলৈ ওলাইছোঁ পুৰুষ দুই প্ৰকাৰৰ থাকে জীৱিত আৰু বিবাহিত এখেতে এতিয়া বিয়া পাতিব ইফালে আকৌ ছোৱালীলৈ চিঠি লিখা এইবোৰ যোৱাই নাই পাব বিয়াখন পাতিলে গম পাব কেনেকুৱা লাগে নহয় এইফালে চব জীৱিত পুৰুষ আছে জেতুকা ঘঁহিছে বিয়া পতাৰ পিছত শ্ৰীমতী আচলজনীৰ কথা কৈছোঁ জেতুকা ঘঁহিছে মোলৈ পোন্দুৱাকৈ চাই আছে মেহেন্দি লগাই মই বোলো কি মানে এইটো কিয় তেনেকৈ চাই আছা কৈছে চাম নহয় কিমান ৰং ধৰে মই বোলো কিনো মানে ছোৱালী সমাজখনত এটা প্ৰচলিত আছে যদি ছোৱালীজনীয়ে জেতুকা লগালে ৰংটো ভালকৈ ধৰে তেতিয়া হেনো তেখেতৰ মানে হাজবেণ্ডে তেখেতৰ প্ৰতি মৰম থাকে মৰম কৰে মৰমীয়াল হয় ঘৈণীয়েকক মৰম কৰে যিসকলে মৰম কৰে তেওঁলোকক ঘৈণীয়েকে জেতুকা লগালে আঙুলিবিলাকত কাৰাকৈ ৰং ধৰে জানেনে আপোনালোকে মহিলাসকলে জানিব কয়নে এই কাজিয়া এখন লগাই থৈ গ'ল আৰু এতিয়া নহয় মইতো মোৰতো বেহাৰবাৰী শ্বুটিঙলৈ গৈছোঁ মই এইটো ক'ৰবাত ক'ম কেতিয়াবা শুনিব ইণ্টাৰভিউ মোৰতো চিন্তা আহি আছে মই বোলো মোৰজনীবা ৰং ধৰে নে নধৰে নধৰিলেতো ফচি গ'লোঁ মোক ধৰি ল'ব তুমি মানে মোক ইমান ভাল নোপোৱা মৰম নকৰা ঈশ্বৰকে খাটি আছে আবেলি গৈ পেলাই সন্ধ্যা শ্বুটিং শেষ হোৱাৰ পিছত গৈ মনে মনে আঙুলিকেইটা চাই আছোঁ যেতিয়া দেখিছোঁ হাত পৰি গৈছে ৰং ধৰিছে মই বোলো অন্ততঃ তাই বুজিছে যে মোৰ মৰম আছে এতিয়া যোৱা কথা গ'ল আজি অত বছৰ হ'ল বিয়া পতা 10 বছৰ পাৰ হৈ গ'ল সিদিনা দেখিছোঁ আঙুলিবিলাক ৰঙা এতিয়া দেখিব নোৱাৰোঁ বুলি নকয় জানো বিয়া পাতি এতিয়া ল'ৰা ছোৱালী ডাঙৰ হ'লেতো মাইকী মানুহবিলাকৰ সেইটোৱে কমপ্লেইন তোমালোকৰ আমাৰ প্ৰতি এতিয়া আগৰ নিচিনা মৰম নাই বুলি কয় এইবোৰ সঁচা কথা মইতো ধৰিলোঁ তাইক বোলো 10 বছৰ হ'ব পাৰে দেখিছেনে আঙুলি নিজৰ চাহ কেনেকুৱা ৰঙা হৈ আছে চাহ তাই আকৌ উল্টাই কৈছে বোলে হেৰি জেতুকাটো বোলে কোম্পেনী ভাল সেইকাৰণেহে ৰঙা তথাপিও নামানে বুজিব নোৱাৰে হয় নহয় এই যে আমি মতা মানুহবিলাক ঘৰত থাকোঁ মাইকী মানুহগৰাকী গৃহিণীজনী ক'ৰবালৈ যে সাঁচি কাচি ওলাই যায় যাওঁতে যে সোধে কোৱা না এনেকৈ যে এনে থপথপাই যে কোৱা না মোক কেনেকুৱা লাগে ধুনীয়া লাগিছেনে ধুনীয়া লাগিছেনে কেনেকুৱা লাগিছে এনেকৈ যে সুধি থাকে আমিতো কৈ দিওঁ ভালে লাগিছে ঠিকে লাগে ভালকৈ কোৱা না কেনেকুৱা ঠিকে আছেনে আৰে মই মতাটো ঘৰত থাকোঁতে সাজি কাচি তই কাক দেখুৱাবলৈ যাওঁ ইফালে আকৌ মই ক'ব লাগে তাইক ধুনীয়া লাগিছেনে নাই চাওকচোন বোলে আও হৰি বাৰু পাব জানো মই এতিয়া মোক ভয়ে খুৱাই থাকে নে উৎসাহে দিছে মই একো গম পোৱা নাই দিল্লী লাডু আৰু নেখালেও পস্তাবি খালেও পস্তাবি হয়নে মই এটা কথা এইখিনিতে কৈ থওঁ জীৱনত কামত দিব মোৰ কথাটো খিচিৰি নিচিনা মানুহবোৰক যিবোৰ মানুহ খিচিৰি নিচিনা এই খিচিৰি নিচিনা মানুহক কেতিয়াও জীৱনত পায়সৰ মৰম নিদিব সিহঁতে বিৰিয়ানী এটিটিউড দিয়ে মালিংগা বিহু সুধিব খুজিছোঁ তৰালি আকৌ কোন হ'ব তোমাৰ লগৰী কোন হ'ব তোমাৰ লগৰী কোনে পাব অন্তৰ ঠাই হিয়াৰ দাপোনত তৰালি দেখো তোমাৰ প্ৰতিচ্ছবি দেখো তোমাৰ কিয় তোমাৰ সঁহাৰি নাই ভূঞে ৰুই আছিলা অকণমান এনেকৈ আপোনালোকে দিয়ক গাটো গৰম লাগিব মোৰ বিহু অহা নাই এনেই জঁপিয়াই দিছোঁ গাটো গৰম উঠক বুলি ভূঞে ৰুই আছিলা নাচনী চাপৰি মজুকে ধৰিলে নাচনী উঠিলা চিঞৰি কাষে চাপি গৈ
কাষে চাপি গৈ এৰুৱাই দিলোঁ মই দিলামি চিকিয়াই হাঁহি গাব মোক কৈ দিওঁ মোক চলাই গাব দাদাই গান এটা গায় ইংলিছ কেকেচাৰ ইংলিছ শুনি মৰিবলৈ ওলাইছে কেকেচাৰ ইংলিছ শুনি শুনিয়ে মোহন বৰবাদ হ'ল আৰু এতিয়া কওক আপোনালোকে মই এনেকৈ কথা ক'লে ভাল লাগে জানো নালাগে ন এইফালে কৈছে নালাগে বুলিও কৈছে আকৌ মূৰটো এনেকৈ দিছে এই ঢোলৰ মাত কেনেকুৱা নালাগে ঢোলৰ মাত গৰুৱে হেম্বিলে একদম জিন্দা গৰুৱে হেম্বিলে নিচিনা লাগিছে এইটো লোনত কিনা গৰু কম সেইটোৱে ক'লোঁ মই এনেকৈ নৰ্মেলকৈ কথা ক'লে ভাল নালাগে হয়নে নহয় জানো আপোনালোকে মোক কওকচোন অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটোৰ নাম কওকচোন ময়ো সুধিম হেল্ল' ই সুধি লওক তাৰপিছত ময়ো প্ৰশ্ন এটা সুধিম তই সুধি লওক অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটোৰ নাম কিছুমানে কৈছে মানে 1000জনৰ ভিতৰত 3জনে কৈছে এতিয়া মই আপোনালোকক একেলগে সুধিছোঁ যে অসমৰ ভিতৰত সকলোতকৈ গাধ ল'ৰাটোৰ নাম কওকচোন হ'ব চবেই যে চিঞৰিছে মোহন বুলি মই এতিয়া অহংকাৰ কৰিব লাগে নে লাজ পাব লাগে কওক কিন্তু এটা ভালো লাগে চোকা ল'ৰা মনত নাথাকিলে গাধ হিচাপে মোহনটো মনত থাকিব কিন্তু সদায় হয়নে আৰু ৰাইজৰ প্ৰত্যেক পিতৃ মাতৃয়ে নিজৰ অভিভাৱকে নিজৰ ল'ৰাটো চোকা হোৱাটো বিচাৰে ভাল হোৱাটো বিচাৰে হয়নে নহয় প্ৰত্যেকগৰাকী কোনে ক'লেও বিশ্বাস নকৰে নিবিচাৰোঁ বুলি সকলোৱে বিচাৰে নিজৰ ল'ৰাটো ছোৱালীজনী নিজৰ পৰিয়ালৰ ল'ৰাটো হওক কিন্তু প্ৰত্যেকগৰাকী অভিভাৱকে সকলোৱে অসমত মোহন পঢ়া শুনা নকৰাটোৱে বিচাৰে হয়নে নহয় মোহন চালাক হ'লে কিন্তু সকলোৱে বেয়া পাব হয়নে নহয় মোহন সদায় গাধ হৈ থাকে সেইটোৱে বিচাৰে মই জানো আৰু ৰাইজৰ মৰম পালে মোহন সদায় গাধয়ে হৈ থাকিব আপোনালোকৰ মৰম চেনেহৰ মাজেদি অসমৰ ৰাইজে গাধ এটা জন্ম দিলে বুলি ধৰক হয়নে আপোনালোকে বেহৰবাৰী আউটপোষ্টখনক বহুত ভাল পায় হয়নে নহয় বহুত ভাল পায় বেহৰবাৰী আউটপোষ্ট কিন্তু আপোনালোকে জানেনে কিছুমান অভিভাৱকে বেহৰবাৰী আউটপোষ্ট চাবলৈ নিদিয়ে কাক চাবলৈ নিদিয়ে গম পায় আমাৰ বয়োজ্যেষ্ঠসকলে গম পাব আমাৰ মহিলাসকলে গম পাব যিসকল মহিলা নতুনকৈ সন্তান সম্ভৱা সেইসকলক বেহৰবাৰী আউটপোষ্ট চাব নিদিয়ে কিয় গম পায়নে আৰু সকলোৱে জানে যে যেতিয়া সন্তান সম্ভৱা হয় সেইগৰাকী মহিলাক ভালকৈ খাবলৈ দিয়া হয় ভাল বস্তু চাবলৈ দিয়া হয় ভাল কথা শুনোৱা হয় যাতে আহিবলগীয়াজনে ভাল হৈ জন্ম হয় হয়নে এতিয়া আহিবলগীয়া সন্তান সম্ভৱা মহিলাগৰাকী যদি বেহৰবাৰী আউটপোষ্ট চাই মোহনক চাই দিয়ে আহিব লগাজন যে পিঠিবলৈ আহি মা বোলে বোলে খাইছে এনেকৈ যে লৈ কোনে ৰিক্স ল'ব নহয় সেইকাৰণে বেহৰবাৰীয়ে চাবলৈ নিদিয়ে মোক কৈছে আমাৰ কিয় চাবলৈ দিয়া নাই নহয় ছমাহ আমাৰ তাইৰ গাত লেঠা ছমাহ চাবলৈ দিয়া নাই কিয় চাবলৈ দিয়া নাই কৈছে নাজানো তোমাৰ যদি ভাজডাল আহি যায় আৰু মই বোলো আপোনালোকে মৰমো কৰিব আকৌ মোক এইটোৱে কৈ মোৰ লাজো দিব মই এতিয়া কি কৰিম কওকচোন হয়নে এতিয়া আপোনালোকে চাব মই এনেকৈ যে ভাষণ দিওঁ শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী উপস্থিত ৰাইজ সকলোৱে ইমান ভাল নাপায় যদি মই কওঁ অ' জিঞ্জি বেঙেনা দিছোঁ যে আচ্ছা আজি যে ভোলাগী বিহু কি বিহু কি বিহু চা হা ভোলাগী বিহু ভোগালী আজি যে ভোগালী বিহুলৈ কেকেচাকে মোকে লৈ আহিছে চবেই মিলি মানে আমাৰ বেঙেনা দিবলৈ আহিছে এই বেঙেনী নচলিব বিহু বুলি আপোনালোকে পিঠা পনা খাই যিটো উগাৰ মাৰিছে গোন্ধ ইয়ালৈকে পাইছোঁ বাৰু ভাল লাগিছে ময়ো আশীৰ্বাদ কৰিছোঁ চব ভালে থাকক বিহু বুলিনো কি দিওঁ এটা বস্তু দিওঁ চবেই ভগাই ল'ব সকলোতে দিওঁ ইয়াত উঠি থকা শুই থকা সাৰ পাই থকা আগফালে থকা পিছফালে থকা এইফালে থকা সেইফালে থকা আন্ধাৰত থকা পোহৰত থকা ছাইডৰ ল'ৰাটোক ছাইডৰ চনে পুনিয়াকৈ চাই থকা চব মানুহৰ কাৰণে কি মস্তি লাগিছে ৰে আৰু মানে মই এতিয়া সোমাই আহিছে সঁচাই কৈছোঁ ইমান ভাল লাগিছে মই একে কৈছোঁ মাই ডগছ কি মানুহ হৈছে মই যদি এইটো ফাংচনলৈ আজি নাহিলোহেঁতেন মই কি ক'লোহেঁতেন কি যে
মই জীৱনত কি যে ভুল কৰিলোঁ মই জীৱনত কি মতি লাগিছে ৰে আমি যে আপোনালোকৰ অনুষ্ঠানলৈ আহিছোঁ আপোনালোকৰ ওচৰৰ পাজৰে 4জনমান ভাইটিয়ে আমাক আগবঢ়াইও আনিছে এতিয়া এই সুযোগতে যদি আপোনালোকক চিনাকি কৰি নিদিওঁ আমাৰো বেয়া লাগি থাকিব এয়া মোৰ ভাইটি অঞ্জন আছে এই অৰূপ আছে আৰু চিন্ময় আছে তাৰ নামটো কি চিন্ময় তিন্ময় আছে তাৰ নামটো চিন্ময় আহি থাকে আৰু এই কেমেৰাত আছে আমাৰ এই গৌৰৱ এই ধ্ৰুৱ এইবোৰ চব আপোনালোকৰ ওচৰৰ যেনেকৈ আমি দুটা ওচৰৰ তেওঁলোকো একদম ওচৰৰ সেইকাৰণে এবাৰ চিনাকি কৰাই দিছোঁ ইমান দূৰ আগবঢ়াই কৰি আনিছে আমাক মৰমেৰে আৰু বহুত বহুত ধন্যবাদ এইটো অঞ্চললৈ ইয়াতে অনুষ্ঠান কৰিবলৈ এইবাৰ আহিছোঁ নেকি আগতেও আহিছোঁ যদি মোৰ অলপ স্মৃতিশক্তি গৈছেও বাৰু মই ৰখাই দিলে বোলো কি হ'ল বা হা এতিয়া আপোনালোকৰ কথা শুনিম আমাৰখিনি কৈ ল'লোঁ মণিক কিয় অনা নাই এইটো অলপ টেকনিকেল প্ৰব্লেম আছে আপোনালোকেনো লোকৰ ঘৈণী খবৰ কিয় লৈ আছে এই লক্ষী ফেঁচা সেইজনী গ'ল উৰি গ'ল নাই আৰু এই এনেকৈ মণিৰ কথা কওঁতে মোৰ মনত পৰি গ'ল আচলতে এই নতুনকৈ মানে বিয়া পাতিছে কইনাজনী মানে কি হৈছে বাথৰুমত সোমাই কান্দি থাকে শাহুৱেকজনীতো বেয়া লাগে ন নতুন বিয়া পাতিছে ওচৰৰ মানুহে শুনিলে কিবা ক্লেছ লাগিছে বুলি আইনখনেতো তেওঁলোককে ধৰি ল'ব বোৱাৰীজনী বাথৰুমৰ পৰা ওলাই আহোঁতে শাহুৱেকে 2-3 দিন সুধিছে মাই তই কিয় কান্দি আছ কিবা অসুবিধা পাইছ নেকি মোৰ ঘৰত নকয় নহয় মাকে শাহুৱেকে এদিন এনেকৈ মূৰত ধৰি শপত খুৱাই দিলে বোলে ঐ মাই তই নতুন বিয়া হৈছ কইনা তই কচোন কিয় তই বাথৰুমটোত সোমাই কান্দি থাক তাই কৈছে বোলে মই ক'ম মা কিন্তু আপুনি মোক একো মাৰপিট বা বেয়াকৈ একো ক'ব নোৱাৰিব মই সঁচা কথা কৈ দিম কৈছে নকওঁ দে তই মোৰ ঘৰলৈ আহিলি তই মোৰ বোৱাৰী মোৰ ছোৱালী কিয় কান্দ বাথৰুমলৈ গৈ তাই কৈছে মা মোৰ যিজন এক্স বয়ফ্ৰেণ্ড আছিল তেওঁৰ নাম কুমুদ আছিল বাথৰুমলৈ গৈ কুমুদটো দেখিলে তেওঁলৈ মনত পৰে শাহুৱেকে কৈছে নেকান্দিবি তই এইবিলাক কথা নেকান্দিবি হৈ যোৱাটো হৈ গ'ল আৰু আমাৰ কাষৰ ঘৰৰ সেই খুৰীহঁতৰ ঘৰৰ সেই সিহঁতেও বিয়া পাতিছে যে নতুন বোৱাৰীজনী প্ৰথম আহি তাইও কান্দি আছিল নহয় পিছত ঘৰৰ মানুহে বুজাওঁতে যেনিবা তাই কান্দাটো এৰিলে তইও নেকান্দিবি আৰু বোৱাৰীজনীয়ে সুধিছে আকৌ শাহুৱেকক বোলে কি হ'লনো কাষৰ ঘৰ বোৱাৰীজনী বোলে জানো কি হ'ল আৰু তাই দেখোন আৰু কাৰেণ্টটো গ'লেই কান্দে ৰাউচি জোৰে শাহুৱেকে সুধিছে মাই তই কিয় কান্দ কাষৰ ঘৰৰ উপায় নাপায় সেই বোৱাৰীজনীও কান্দি কৈছে মা মোৰো একে মোৰ সেই এক্স বয়ফ্ৰেণ্ডটোৰ নাম বিদ্যুৎ আছিল সেইকাৰণে কাৰেণ্ট গ'লে মোৰ তালৈ মনত পৰে বোলে আও হৰি থেংক ইউ এনেকৈ হাঁহিলে আকৌ বৰ ভাল লাগে থেংক ইউ সঁচাকৈ ভাল লাগিছে ইংলিছ অসমীয়া নুশুনে ইংৰাজীহে লাগে কিন্তু এটা কথা এই বেহাৰ বাৰীখন যে ইমান মৰম দিয়ে তাৰ কাৰণে ধন্যবাদ আপোনালোকৰ কাৰণে আমি কে মোহন আৰু বাকী আমি যিবোৰ কাম কৰোঁ চিৰিয়েল বাদ দিলোঁ চিৰিয়েলটো মই ভুলতো নকৰোঁ বেহাৰ বাৰী বাদ দি এই চিনেমা আদি যে আমি কৰোঁ সেইবোৰ অকণমান কষ্ট কৰি আপোনালোকে চাব তেতিয়া আমিনো কেটো বাদ দি বেলেগ কিবা কৰিব পাৰিছোঁ নে নাই আপোনালোকে বেছি ভালকৈ জানিব আমাতকৈ আৰু এটা উৎসাহ দিয়া হয় এখন চিনেমা আহিব জুলাই মানলৈ NRC বুলি নলপাৰা ৰামচন্দ্ৰ অতুল পাচনিদেৱৰ ল'ৰা নানান পাচনি পৰিচালনা চাব আমি আশা কৰিছোঁ আপোনালোকে ভাল পাব লাগে থেংক ইউ আৰু ইংলিছ এটা কৈ দিওঁ যে হোৱাট ইজ ইংলিছ আমি এনেই অনুষ্ঠানটো কিমান সময়মান কৰিব লাগিব হা মানে ঢেৰ সময় কৰিব লাগিব নি হা উৰেখা অখণ্ড হোৱাট ইজ ইংলিছ English is a language coming from East India Company. English is the main equalism of domestication. There is no heart of communication without permission. Every man knows very well that you can be not allowed, but you should not agreement on India. এনেই হুলস্থুল কৰিছে কিবা বুজি পাইছে মই পোৱা নাই আপোনালোকে কেনে পাব কোনেও নাপায় মই যে UK গৈছিলোঁ চিকাৰ কৰিবলৈ এতিয়া আপোনালোকেতো গমেই পাইছে ইংৰাজীত মই কিমান চোকা একদম কাটিমহীয়া কুকুৰ টাইপ চোকা ইংৰাজী
তাতে যেতিয়া ফৰেনাৰবিলাক লগ পাওঁ আমাৰ মানুহ নাথাকিলে মই সিহঁতৰ লগত অলপ শ্বেয়াৰ কৰোঁ ইংৰাজীত কথা পাতোঁ কাৰণ মোক কোনে ভুল ধৰিব মই কিমান জানো নাজানো তেওঁলোকেতো মোক চিনি নাপায় ইভেন যিজন প্ৰডিউচাৰে চিনেমাখন বনাইছিল তেওঁ মোক চিনি নাপায় সিদ্ধাৰ্থ শৰ্মা কোন তেওঁলোকে কেৱল জুবিন গাৰ্গক চিনি পায় উৰ্মিমালাক চিনি পায় আদিল হুছেইন শ্বাহক চিনি পায় আমাক চিনি নাপায় কিন্তু এতিয়া ভাল লগা কথাটো হৈছে স্বীকাৰ কৰিলোঁ যি হ'ল হ'ল এতিয়া তেখেতে চিনেমা এখন বনাইছে অসমৰে পৰিচালক সেই চিনেমাখনত আকৌ মোক কাষ্টিং কৰা নাই তেখেতে আকৌ মোলৈ ফোন কৰিছে তেওঁ ডিমাণ্ড দিছে মই থাকিব লাগিব হয় নাই এইটো অসমীয়াগিৰি লণ্ডনৰ প্ৰডিউচাৰ হিলি গ'লতো ইংৰাজী নজনাকৈ এতিয়া মই এতিয়া অকণ লেভেলত কৈছোঁ বোলো স্ক্ৰিপ্ট পঢ়িম যদি ভাল পাওঁ আই থিংক মই চিন্তা কৰিম এতিয়া ফৰেনাৰবিলাক যে লগ পাওঁ সিহঁতৰ লগত ইংৰাজীত কথা পাতোঁ এইটো সিহঁতে মাথা মুণ্ড বুজি নাপায় সিহঁতেও আকৌ চৰি এনেকুৱা কয় মই সিহঁতে এনেই এনেকৈ কৈ মেজেঙা মেজেং কৈ এটা দুটাকৈ চব ফালৰি কাটি যায় বোলো পালি হয় বোলে আৰু হৰি অকণমান আকৌ গান অকণমান গাই দিওঁ নেকি ন জুবিন দা গান হেই সেইবিলাক গানো আমি কাষেদিও যাব নোৱাৰোঁ দাদা গান শুনিয়ে ভাল লাগে তেওঁ গান আৰু ন তাতে নিশিকা নেমেলাকৈ গাবলৈ আৰু টান এনেই বাথৰুমতে গাই থাকিব পাৰি এনেকৈ ভুল হ'লে বেয়া লাগি যাব নহয় হয় এইটো একবাৰ হৰিবল মন ৰচনা মানৱ দেহাৰ গৌৰৱ কৰিও না আচলতে বজোৱা বস্তু থাকিলে ভাল হয় নাই এইটোৰ লগত একতাৰা এনেকুৱা বজাই দিব পাৰিলে শুনি ভাল লাগে এতিয়া উপায় নাই একবাৰ হৰিবল মন ৰচনা মানৱ দেহাৰ গৌৰৱ কৰিও না ভাদ মাহ মগুমা কাতি মাহ মাতিমা ভাদ মাহ মগুমা কাতি মাহ মাতিমা ভাদ মাহ মগুমা হৰিবল মন মাহ মগুমা কাতি মাহ মাতিমা ভাদ মাহ মগুমা কাতি মাহ মাতিমা ভাদ মাহ মগুমা কাতি মাহ মাতিমা ভাদ মাহ মগুমা কাতি মাহ মাতিমা খন্দৰে খন্দ এই দেহ জোৰা ভাদ মাহ হইবে না কাতি মাহ মাতিমা ভাদ মাহ মগুমা হৰিবল মন কি গাই আছে মই ভাবিছোঁ মই গাইছোঁ সি ৰৈ দিব চাগে কি এইটো আপোনাক মই সহযোগ কৰি গৈছিলোঁ আকৌ মা মোৰতো কৈছ ভাদ মাহত কাতি মাহত মগুমা সেয়া সি সহযোগিতা আগবাঢ়ে কিন্তু হাঁহি ধেমালিৰ মাজতে এটা কথা কৈ থওঁ আপোনালোকে জানেই বাৰু তথাপিও এইটো আমি নক'লেও মনটো খুদুৱাই থাকিব যে আপোনালোকে জানিছে যে এজন গণশিল্পী তেওঁ ৰাজীৱ শদিয়া তেখেত আমাৰ মাজত নাই তেখেত যিহেতু ঢুকাইছে তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ এই পবিত্ৰ মঞ্চৰ পৰাই ঈশ্বৰে পৰিয়ালটোক শক্তি দিয়ক মানসিক জোৰ দিয়ক কণমানিটো আছে আমাৰ সমাজৰে কিছু বিশিষ্ট ব্যক্তি তেওঁলোকে দায়িত্বও লৈছে কেৱল পৰিয়ালটো সেই মনোবলখিনি ঈশ্বৰে দিয়ক বাকী জীয়াই থকা দিনবোৰ তেওঁলোক ভালেৰে আগবাঢ়ক টিকলাটো ভাল হওক আমি তাকে কামনা কৰিছোঁ থেংক ইউ টুপিটো খুলি দিব পাৰে অলপ পিছত আকৌ কি খুলি দিবলৈ কয়তো ঠিক নাই হয় নাই এনেকৈ ধেমালিকৈ কথাটো চিৰিয়াছ হৈ যাবগৈ কিন্তু এইখিনিতে ধন্যবাদ দিছোঁ আৰু অলপ কিছু মানুহক যিখিনি মানুহে চশমা পিন্ধি আমাক চাই আছে দেই কাৰণ তেওঁলোকে পইচা খৰচ কৰি আমাক চাই আছে হয় নাই বহুত বহুত ধন্যবাদ শ্ৰীমন্ত শংকৰ অকণমান নাম গাওঁ আমি বেছি দীঘল নকওঁ অনুষ্ঠান সামৰিম আৰু ঠিক আপোনালোকে সঁহাৰি জনাওক দেই নাইবা ৰীল কাটিব আপোনালোকে সঁহাৰি জনাওক হাঁহক হাত চাবৰ দিয়ক নাইবা ৰীল কাটিব কিন্তু আমি পস্তাম পিছত নাই একাউণ্ট ৰীল কাটিব নাই ক'ত নেকাটো আই বা আপোনালোকে যে ইমান ভাল পায় এতিয়া কওকচোন আপোনালোকে যে ইমান ভাল পায় হয়নে সঁচাকৈ বেহৰবাৰী আউটপোষ্টখন
অসমৰ ৰাইজে আদৰ সাদৰ আশীৰ্বাদ দিয়াৰ কাৰণে বহেবাৰী আউটপোষ্ট এতিয়া 3300 খণ্ড অতিক্ৰম কৰিলে আৰু কেৱল সম্ভৱ হৈছে ৰাইজৰ আশীৰ্বাদত। কে মোহনৰ সৃষ্টি হ'ল এজন অভিনেতাৰ জন্ম হয় ৰাইজৰ কোলাত, হয়নে? ৰাইজৰ মৰম আশীৰ্বাদত। এতিয়া কওকচোন এই দুইজন থাকোঁতে আপোনালোকে জুখি দিয়ক। কে ছাৰ কোনে কোনে ভাল পায় হাত কওকচোন। বা এগৰাকী বৌ হাত নোলাই স্কাপে চিস্কাপে দাং খুৱাই দিছে নে? মই কিন্তু যিমানখিনি মানে হাত দাঙিছে মই এখন এখন হাত কিন্তু মই চাৰিখনকৈ গণি দিম হা। নহয় কথা আছে কাৰণ ঠাণ্ডাত যে হাতখন দাঙিছে আকৌ এখনতে 4খনকৈ ধৰিছোঁ। সাজু আকৌ পৰা চাম দেই, সাজু আকৌ পৰা। কে ছাৰ কোনে কোনে ভাল পায় হাত দাঙক। মাই ডগ এইবাৰ মোৰ চাম মোৰ এইবাৰ হাত দাঙক। মোক কোনে কোনে বেয়া পায়? ইমান সময় মানে মোক বেঙেনাহে দি আছিল। মই মৰিটোৱে ভালো নাই এইটো নুশুনিলে, ভুলতে দাঙি দিলে। ইটোৱে কবি বুলি জচত দাঙি দিলে, যাহা গম পালে উল্টাকৈ কৈছে চেটাককৈ নমাই দিছে, হয় নাই? বা এইবাৰ পুনাই কম হা, এইবাৰ কাম। কে ছাৰ কোনে কোনে ভাল পায় হাত ডাঙৰ। বা আগতকৈ হাত বেছিহে দাং খাইছে। এইবাৰ মোক কোনে কোনে ভাল পায় ভৰি ডাঙৰ। এই ভালে ছাৰ ভৰি দাঙিছে, ভাল পায়। ভাগ্য ভাল ধুতি পিন্ধি অহা নাই। নাই এইপিনে বৰমাজিনে দাঙি পেলাই ভৰি ৰখাই দিছে। হ'লেও মৰমত যিকণ নাখালে সেইকাৰণে আশীৰ্বাদ আৰু দেই। বহুত বহুত ধন্যবাদ সঁচাকৈ আপোনালোকৰ অনুষ্ঠান কৰি ভালো লাগিছে। এইফালৰ পৰা মোক কৈ আছে মোহনৰ খোজটো বা মোহনৰ দৌৰটো দেখাই দিবৰ কাৰণে লাষ্টত দেখাই থৈ যাম বাৰু। সাগৰৰ মাজত এজোপা আপেল গছ আছে, তাৰ পৰা যদি আপেল এটা ছিঙি খাব লগা হয় তই কেনেকৈ খাবি? সাগৰৰ মাজত আছে আপেল এজোপা। আৰু ধুনীয়াকৈ চাই একদম জখলাডাল আনিম, আপেল গছত দিম, উঠি যাম, আপেলটো ছিঙি আনিম। সাগৰৰ মাজত জখলাডাল তোৰ বাপেৰে বনাই থৈছে। আৰু সাগৰৰ মাজত আপেল গছ আপোনাৰ মায়েও থৈছে। কেনেকুৱা যামে গৈ জাজি লৈ নাহো মই আজি লৈ থাকিবা কহলে। হে তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে ৰৈ। তোমাৰ মৰম চেনে কাকো নিবিলাবা শৰীৰ নিদিবা। জুয়ে চেনাই ধন বুকুৰ ধন শৰীৰ নিদিবা জুই। নৈ কানে অ দেহা জান মহে নোচৰাইছিলোঁ অ দেহা জান। দলনিৰ পথাৰত তোমাক দেখা পাই ঢপলিয়াই আহিলোঁ দলনি কপাই। ঐ ঢপলিয়াই আহিলোঁ দলনি কপাই। ভক্তিমূলক এটা কে চাই কিন্তু ভক্তিমূলক এটা গাব লাগে, হয়নে নহয়? হয়নে নহয়? অঁ শংকৰ আমাৰ শিৰোমণি হে মাধৱ গলয় মণি। কোনো হয় তোৰ চিঞৰাটো দুয়োজনা গুৰুৰে বাণী হৰি নামৰ ধ্বনি। ভক্তি ৰসে বোৱাই দিলে নামমৃহিত নদী। চাপৈ অকণ বজাই যদি এনে নাম অকণ গাওঁ, গায়ো অনুষ্ঠান নহয়। এইটো চাপৈ নহয়, এই নামৰ লগৰটো। হা না তেতিয়া সামৰি দিব পাৰিম আৰু। দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্বৰৰ ঘৰে। কৃষ্ণকে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰাহে। শ্ৰীমন্ত জয় হাৰিব এই পিছৰখিনি নকওঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু। তাহান্ত বিনাই নাই 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 আমার পরম গুরু হে, আমার পরম গুরু হে। নেরিবা ধরিবা হরির নাম
ধৰিবা ধৰিবা হৰিৰ নাম হে অকণমান নামটো গাঁৱতে চবে হাত চাপৰিটো আহিছে যিমানে নহওক গুৰুজনাক অকণমান হ'লেও স্মৰণ কৰিছোঁ আমি সকলোৱে বহুত বহুত ধন্যবাদ বহুত ধন্যবাদ সকলো ভালে থাকক সদায় থেংক ইউ অ' কেকেটা মণিপুৰে ঢপলিয়াই আছে গাড়ী লগ কৰি থৈ আহিলে মোক কৈ আছে আমাৰ লৈ আহা ওলাম কেনেকৈ এতিয়া আমাৰ এখোজ মণি 4 খোজমান কিন্তু মৰম লাগে তথাপি হয় নাই মানুহজনী লাগেনে সমস্যা যিমান সৰু হয় সিমান ভাল কিন্তু চবতকৈ ভাল লাগিছে চবেই হাঁহিছে বিয়া পতা মানুহখিনিয়ে যে বেছি ধুনীয়াকৈ হাঁহিছে মোৰ ভাল লাগি গৈছে যিখিনি বিয়া পতা মোৰ নিচিনা মতা মানুহ যিখিনি আছে না বিয়া নপতাখিনিয়ে এতিয়া হাঁহিলোঁ আৰু গ'ল আৰু তাৰপিছত ভাবি থাকোঁতে যাব হ'ব মই হেৰি আৰু কি কয় মই মোহনৰ খোজটো এবাৰ দেখাই দিব দিছে মোহনৰ খোজটো এবাৰ দেখাই দিওঁ হা হয়নে নহয় আপোনালোকে ক'ব দেখাওনে জলদস্যু নাটক দেখাব লাগে সেই জলদস্যু নাটকখন গম পাইছেনে মোৰ যে চকুত গামোচা ফিটা মাৰি পেলাই যে জলদস্যু নাটক কৰে যে সেই তহঁতেতো জলদস্যু নাটক কিন্তু এনেই যিমান পাৰে মানুহে জলদস্যু নাটকৰ পৰা আঁতৰি থাকিলে ভাল বিশেষকৈ ডেকা শক্তিটো দেই কাৰণ ডেকা শক্তিটো কিন্তু ঘৰখনৰ কাৰণে কাৰোবাৰ পুতেক কাৰোবাৰ ককায়েক কাৰোবাৰ গিৰিয়েক কিন্তু ঘৰখনৰ কিন্তু হিৰো মেইন যিটো ষ্টৰী ঘৰখনৰ সেইটো কিন্তু হিৰো গতিকে হিৰো সদায় ফিট হৈ থাকিলে আমাৰ দেশ ফিট হৈ থাকিব আগুৱাই যাব জলদস্যুৰ পৰা সকলো আঁতৰি থাকে যেন থেংক ইউ হ'ব মোহনৰ খোজটো এবাৰ দেখাই দিওঁনে হয়নে নহয় ক'ব এই মোহনৰ খোজ দিয়াই নাই এনেই আগলৈ আহিছিলোঁ এই মানুহবিলাকৰ বৰ মুখ চোকা দেই ৰ'ব দেখাই দিওঁ এইটো নাই হয় হৈছেনে মই মুখ চোকা বুলি কিয় ক'লোঁ জানেনে মই যে এনেকৈ আহোঁতে মাইকী মানুহ দুজনীয়ে কথা পাতি এইখন কৈ আহিছে মোহন বুলি ভাবিছে গালিয়ে পাৰি আছে এবাৰ মই হেৰিটো দেখাই দিওঁ ৰ'ব খুব দৌৰটো জানো এনেকৈ দৌৰিলে মোক কুকুৰেও নেখেদায় বা ৰ'ব এতিয়া দেখাই দিওঁ হয় নহয় ক'ব হয়নে নহয় আৰু কি দেখাম কওক আমাৰ যে আপোনালোকে জানেনে আমাৰ যে সৰু ল'ৰা ছোৱালীবিলাক মই যে ক'লোঁ যে মোহন সকলোতকৈ গাধ এলৌ কেলৌ কিন্তু আজিকালি ল'ৰা ছোৱালী বহুত স্মাৰ্ট আপোনালোকে জানেনে মোৰ বয়সৰ কোন আছে হাত দাঙাচোন মোৰ বয়সৰ কোন আছে হাত দাঙা বঢ়িয়া এইফালে বৰদেউতাই হাত দাঙিছে নাই বৰদেউতা ঠিকে আছে বয়সৰ কোনো কথা নাই মানুহৰ মন সৰু হৈ থাকিব লাগে হয়নে আমাৰ মোৰ বয়সৰ যিমানখিনি আছে হাত দাঙা বঢ়িয়া আপোনালোকৰ ল'ৰা ছোৱালী আজিকালি বহুত স্মাৰ্ট মই প্ৰমাণ দি দিওঁনে প্ৰমাণ দি দিওঁ কিমান স্মাৰ্ট সকলো ফালৰ পৰা ৰ'বা পাতিম আপোনালোকৰ সৰু ল'ৰা ছোৱালীখিনিয়ে ক'বা দেই আশ্চৰ্যতা যে গানটো মনত আছেনে বিয়া লাগে মইনা আমাৰ ডাঙৰখিনিয়ে নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালী কিমান স্মাৰ্ট চাওক আমাৰ দেই লাগে মইনা কাটা চামুচেৰে যিমানে হওক এইপিনে আমাৰ সৰু ল'ৰা ছোৱালী ক'ব লাগে মইনা ৱাটাৰফল কাটা চামুচেৰে 2 3 5 6 গম পালে লাগে মই যাম ৱাটাৰফল চাম কাটা চামুচে খাম 2 3 5 6 দিয়ক এটা হাত চাপৰি দিয়ক আপোনালোকে কিয় ৰৈ আছে হাত চাপৰিতে দিয়কচোন জোৰকৈ দিয়ক আৰু জোৰকৈ দিয়ক গাত ভিতৰে নাহিব ৰিল কাটিব মই দাদাই কৈ যাব ক'ত হাত চাপৰি দিব লাগে হাত চাপৰি দিব দাদাই কৈ যাব ক'ত হাঁহিব লাগে আৰু যদি বেছিকৈ হাঁহে দাদাই ক'ব বেছি হাঁহিলে অকণ কমাই দিয়ক একদম বাওঁফালৰ উঠখন দাঙি দিয়ক সোঁফালৰ উঠখন দাঙি দিয়ক একদম দাদাই একদম ধুনীয়া সময় দি যাব
শেষ কৰি যাব হয়নে ৰীল নাকাটো ৰীল আৰু এতিয়া কেছেটৰ যুগ গ'ল আৰু ন হেৰিয়াত কিন্তু আপোনাক বেয়া পাইছে নেকি মই আকৌ মোৰ গালিটো শুনিছে না বায়েনগৰ খুলতেনি এজনী পথালি কোমোৱাজনী এজনী হয়নে নহয় কিচিং বাবা ই বা চব এপিছডেই মনত ৰাইজৰ আমি আৰু কেলৈ কেকেচা যিটোক আমি যেনেকৈ ভাত দিয়ে তেনেকৈ ভেজাওঁ আৰু হয়নে নহয় ঘোষা আচ্ছা জাত হ'ব দিন মাত হ'ব দিন নাচ দিন ফুচুতে দিন বেহাবাই দিন আপুচ দিন ইফালে দিন সিফালে দিন বিষ্ট হয় কিয় নাযাওঁ মই ধন্যবাদ আশীৰ্বাদটোৰ কথা ক'লে ন অঁ নাই ঠিক আছে ঘোষা ফাঁকি সঁচাই গাব যে ঘোষা ফাঁকি গাই দিওঁ এই কৃপাৰ সাগৰ দৈৱ কি নন্দন পুৰিও মনৰ কাম উভকতৰ সদায়নো গুচুক মুখে তো আগুণ নাম ৰাম মুখে তো আগুণ নাম ধন্যবাদ ধন্যবাদ আৰু আপোনালোকে কিবা শুনিবলগীয়া জানিবলগীয়া মোৰ পৰাতো মোহনৰ পৰাতো জানিবলগীয়া একো নাথাকে বুলি জানো তথাপিও মানে মই কওঁ কেকেচাৰো ক'লে যে যিমানে জীৱনত দুখ নহওক কিয় কেতিয়াও চকুত চকু পানী জমা কৰি নাৰাখিব যিমানে দুখ নহওক কিয় আপোনালোকে হাঁহি থাকিব চকুত চকু পানী জমা কৰি নাৰাখিব কাৰণ জমা হৈ থকা পানী মেলিয়া মহে কণী পায় গম পাৰেনে আমাৰ সময়মতে হাঁহি থাকিব লাগে যিমান পাৰে মানুহে হাঁহি থাকিব লাগে কাৰণ ওপৰ পাৰি তাত কেতিয়া খৰি যায় কোনেও গম নাপায় এতিয়া কেকেচাক কোৱা নিচিনা সেই বৌজনী এনেকৈ এতিয়াও হাঁহিছে সময়মতে আৰু কেতিয়াবা এনেকুৱা হয় দেই কেতিয়াবা এনেকুৱা হয় ধৰক আপোনাৰ ঘৰুৱা টেনশ্যন হৈ আছে ইয়াত অনুষ্ঠান জমিছে কিন্তু আপোনালোকে হাঁহিব পৰা নাই হাঁহিবলৈ মন যোৱা নাই মানে তেতিয়া কেনেকৈ হাঁহিব মই এটা মূল মন্ত্ৰ শিকাই থৈ যাওঁ নেকি এটা শব্দ ক'লে কিন্তু হাঁহা নিচিনা হ'ল এতিয়া ধৰক আমাক যদি কেতিয়াবা ফটো উঠিবলৈ দিয়ে বা আপোনাৰ ঘৰত টেনশ্যন হৈ আছে কোনোবাই বোলে বৌ ফটো এখন উঠি আহকচোন দাদা ফটো এখন উঠি আহকচোন আপোনালোকে ধৰক হাঁহিটো ওলোৱা নাই অকণ হাঁহক ঘৰত আপোনাৰ কাজিয়া লাগি আছে হাঁহিটো নুঠে তেতিয়া আপোনাৰ কেনেকৈ হাঁহি উঠিব জানেনে আমি এপিছডত কৈছোঁ বিলাহী বুলি কৈ এনেকৈ ৰৈ দিব দেই এনেকৈ চাওক এইটো চাওক আপোনাৰ খং উঠি আছে ন এনেকৈ আছে দাদা হাঁহক তেতিয়া ক'ব বিলাহী সিটো এতিয়া মই আপোনালোকৰ লগত এখন ফটো উঠিম মোবাইলটো কি হ'ল মই আপোনালোকৰ লগত এখন ফটো উঠিম আপোনালোকে যাৰ হাঁহি উঠা নাই চবে ক'ব বিলাহী সিটো কয় আকৌ বিলাহী নহয় বিলাহী গম পালেনে বুজি পাইছেনে মই 1 2 3 বুলি ক'ম আপোনালোকে চাব হাঁহিটো মই একদম মই কাইলৈ ফেচবুকত আপলোড দিম ইয়াত হাঁহি এই লাইটটো অফ কৰি দিব পাৰি নেকি এই লাইটটো হেল'জেনটো অঁ ইয়াত দেখিছেনে আপোনালোকে ক'ব বিলাহী বুলি হা 1 2 3 এইখন কি ধুনীয়া ফটো চাবচোন একেবাৰে মানে পুৰা বিলাহীও হৈছে সিজোৱা বিলাহীও হৈছে এখন একে ধুনীয়া হৈছে এখন ফটো এইফালে অঁ এইফালে একদম 1 2 3 1 2 3 এই ইমান বিলাহীকৈ থাকিলে এইটো বিলাহী টক হৈ যাবগৈ আৰু বয়াল বিলাহী পকি শুই গ'লগৈ আৰু ধন্যবাদ সকলোকে বহুত বহুত ধন্যবাদ অনুষ্ঠানটো সামৰিছোঁ গমেই পাইছে ময়ো এনেকৈ সৰু সুৰা 4টামান কথা কৈ থওঁ প্ৰথম কথা হিন্দীও ক'ম প্ৰথম কথাটো যে বহুত বহুত ধন্যবাদ আমাৰ বহুত ভাল লাগিল ভোগালী বিহু বুলি এনেকৈ ওলাই আহিলোঁ আৰু কথাটো হৈছে বিশেষকৈ মই বিয়া পতা মানুহখিনি কওঁ মই নিজেও যিহেতু বিয়া বাৰু পাতিলোঁ বিবাহিত পুৰুষখিনিক এইটোৱে কওঁ যে নিজৰ ঘৈণীয়েকক সদায় সেই মৰম কৰিব সেইটো যিটো সকলোৱে জানে ইমান মৰম কৰিব নিজৰ ঘৈণীজনীক ইমান মৰম কৰিব যাতে আপোনাৰ শাহুৱাই আপোনাক ক'বলৈ বাধ্য হৈ যায় যে সৰুজনীও তই লৈ যা এই মিলা প্ৰীতিটো অঞ্চলটো সদায় থাকক আচলতে মানুহ বুলি ভাবিলে আমাৰ মিলা প্ৰীতিটো লাগিবই যিমানেই নহওক আৰু মানুহবিলাকৰ মনবিলাক চিলিণ্ডাৰটোৰ নিচিনা হ'ব লাগে
হিন্দুৰ পাকঘৰতো সোমাই, মুছলমানৰ পাকঘৰতো সোমাই, জৈনৰ ঘৰতো সোমাব, চবৰ ঘৰতে সোমাব চিলিণ্ডাৰ, কোনো ভেমকপ নাই, ঘূৰি থাকে। মনটো তেনেকুৱা হ'ব লাগে যাতে সকলো আমি চিলিণ্ডাৰ নিচিনাকৈ মিলি থাকিব পাৰোঁ, চবতে যাব পৰা হৈ থাকোঁ। বহুত বহুত ধন্যবাদ। অনুষ্ঠানটোৰ প্ৰতি মৰম আছে কাৰণে আপোনালোক আহিলে। আপোনালোকৰ চিনাকি হয়তো বহুত মানুহ পাব, কালিলৈ লগ পাব। আপোনালোকৰো কাম আছে চাগে, তথাপিও আহিছে মৰম আছে কাৰণে। বহুতে আজি নাই অহা, কালিলৈ কিন্তু আপোনালোকক বেৰি বেৰি সুধিব ৰাস্তাত, ঘৰত, কালি অনুষ্ঠান কেনেকুৱা, ভাল লাগিলনে, কেকে মোহনে কিনে জমাইছেনে, এইবোৰ সুধিব। মই আপোনালোকক শিকাই দিছোঁ। আপোনালোকে কষ্ট কৰি টোপনি ক্ষতি কৰি চকী লৈ চাই আছে, এনেই এগুণত দুগুণ ক'ব কাইলৈ মিছাই মিছাই, এনেই কৰিব বুলি তহঁত নগ'লি। কেকে মোহনে লাগিলে আমি জমাব পৰাই নাই, এনেই ক'ব বোলে কি জমাইছে। হাঁহি হাঁহি পেটৰ নাই ডাল ডাল হৈ গৈছে। অহা সময়ত নাইভেও বিচাৰিহে উলিয়াই আনিব লাগে, এনেই ক'ব। এনেকৈ সদায় হাঁহি থাকক। বহুত বহুত ধন্যবাদ। যোৱাৰ আগত কথা এটা কৈ যাওঁ। আমি ধেমালিকৈ ঢেৰ কথা কৈছোঁ। যাব হোৱা নাই নেকি? আপুনি ক'ত যাব? মানে আৰু অকণমান দীঘল কৰি দিওঁ। আপুনি ক'ত যাব? নোৱাৰিব। থাকি দিওঁ নে কি? আজি থাকি দিয়ক। হা? আজি ভেলাঘৰত একেলগে শুম। অঁ, কিন্তু বৰ ধুনীয়া বনাইছে দেই। শিল্পীজনকো আমি এই মঞ্চৰ পৰাই শ্ৰদ্ধা জনাইছোঁ। ইমান ধুনীয়া বনাইছে তেখেতে। শিৱৰ এটা আকৃতি এটা দিছে, হয়নে? তেখেতক অকণমান আপোনালোকে নিশ্চয় সেই মৰম আশীৰ্বাদ দিছে। এবাৰ ময়ো সকলোৰে লগত মিলি জুলি খুব ধুনীয়া বনাইছে। আৰু এই যে থিয়েটাৰ পাৰ্টি আহিলে যে আমাৰ যে এনাউন্স কৰি ঘূৰি ফুৰাই, সেইটো মই এবাৰ শুনাই দিম মাইকতে কেনেকৈ কয়। এইটো য'তে যাওঁ কওঁৱেই, ইয়াতো কৈ থৈ যাওঁ। দিলেতো নালাগে, কাটি দিয়ক, মই দি ল'ম। হেল্ল', এতিয়া মই দি ল'ম। হেল্ল', 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 মই দি লৈছোঁ। পৰম শ্ৰদ্ধা নাট্যপ্ৰেমী ৰায়, আজি উপভোগ কৰিব হ'ব এখনি মঞ্চ সফল হাঁহি কান্দোনেৰে ভৰা সামাজিক নাটক। মা মোৰ দেউতা তোৰ প্ৰথম শ্ৰেণী 500 টকা, দ্বিতীয় শ্ৰেণী 200 টকা, আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা। ধন্যবাদ, ধন্যবাদ, থেংক ইউ, বহুত বহুত ধন্যবাদ। বৰ ভাল লাগিল। কোৱা কি লাগে? হেণ্ডছেক লওঁ। মই কি বিচাৰি আছে ধৰিব পৰা নাই। এই আমাৰ বাইলুঙক আপোনালোকে ভাল পায়নে? বাইলুঙৰ কাৰণে ইয়াত ল'ৰা হ'ব নেকি? তাই বিয়া হ'ব, এতিয়াহে ওলাইছে ভাল পোৱাটো। বাইলুঙৰ কাৰণে ল'ৰা হ'ব নেকি? বাইলুঙক বিয়া পাতিবৰ কাৰণে চৰকাৰী চাকৰি নালাগে, ভঁৰাল 4টা লাগিব খালি। কিন্তু সেইজনী বাইলুঙক মই সাহস কৰি মই বিয়া হৈছিলোঁ বাইলুঙলৈ, মনত আছেনে? অসমত সকলো ছোৱালী ল'ৰালৈ বিয়া হৈ আহে, অসমত এটাই অলগত ধৰা আছে, মোহনজীৰ ছোৱালীলৈ বিয়া হৈ গৈছে। বাইলুং যে মোৰ ঘৈণীয়েক হৈছিল, মনত আছে? মহেন্দ্ৰ বাইলুং হৈছিলোঁ যে, মনত আছেনে? অঁ, খালি বাইলুঙে মৰমটো কমাই কৰে, ঢুকুটো বেছি দিয়ে। সেইকাৰণে মই বিধোজ দি দিলোঁ, বিধোজ। তাই বাইলুঙৰ লগত থাকোঁতে যে পুষ্পা চিনেমাখনৰ পূৰা হিট গান এটা যে আমি যে বনাই লৈছিলোঁ, আপোনাৰ মনত আছে নাই? আটা মা আটা মা মনত আছে নাই পুষ্পা চিনেমাখনত যে? তেতিয়া সেই গানটো আমি বনাই লৈছিলোঁ। মামা সাতটা মামা ইয়া মামা আঠটা মামা নগে নেদিব নেপবি নেকোচ, তোমাকে নাপালে জীৱনটো ফুচ। মনত আছেনে? আকৌ স্বামী হয়নে? মই স্বামী, মই স্বামী, মই স্বামী 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 স্বামী, মই স্বামী। বহুত বহুত ধন্যবাদ। সঁচাকৈ অনুষ্ঠান কৰি বিৰাট ভাল লাগিল। হাঁহি উঠিছে, বহুতক দেখিছোঁ মুখখন সোপা মাৰি মাৰি হাঁহি। নাই, সেইটো গেছৰ প্ৰব্লেম। কোৱা শুন, ইমান এইটো সময়লৈকে পঢ়িবলৈ দিলে কিন্তু টোপনিত হেঁচা মাৰি ধৰিব। আমিও একে আছিলোঁ।
বিশ্বাস কৰ মোক ডাঙৰ হ'বলৈ মনেই নাই অনুষ্ঠানত পইচা মাৰে আপুনি কিয় মাৰি খাই বাৰু কওকচোন ধৰক দাদা এজনে ধৰা মানুহ পালে অসম্ভৱ আপুনি ধুনীয়া কথা এটা সুধিছে ইয়াক কিডনী লিভাৰবোৰ বাহিৰত থকা হ'লে সেইবোৰ মাৰিলোহেঁতেন মই ভিতৰত থাকিল বুলিয়ে বাচিছে বহুত বহুত ধন্যবাদ দেই বৰ ধুনীয়া লাগিল আপোনালোকে একে ঘৰৰ মানুহৰ লগত কথা পাতি পাতিছে হয় নাই আমিও তেনেকৈয়ে বাৰু আমাৰো ভাল লাগিছে এই দীঘলীয়াকৈ নাথাকক ভাল লাগোতে লাগোতে সামৰি দিয়াই ভাল হয়নে নহ'লে আকৌ বোলে আমাৰ ঘৰৰ মানুহসোপাও লৈ আহিব লাগিছিল আজি হয়নে ইহঁতক গৈ পেলাই যে কমকৈ কিয় ইমান দেৰি হ'ল এনেকৈ সোধেতো আমি যে গৈ ৰাইজে নামিবই ৰাইজে নামিবলৈই নিদিয়ে সিহঁতক বিশ্বাসেই নকৰে এইবিলাক ফিল আমাৰ এইবিলাক ফিল হয়নে ঘৰ সোপাই নকৰে নহয় বাহিৰতহে এনেই ঘৰ সোপাই পাত্তাই নিদিয়ে আমাক সঁচাকৈ আৰু ইয়াত আহোঁ ইমান মৰম কৰে কথা ক'লে চাপৰি বজাই দিয়ে কিমান ভাল লাগি যায় হাঁহি দিয়ে ঘৰত কিবা এটা ক'ব এই হ'ব যোৱা নিজে কৰি খোৱা যোৱা এইটো লোৱা শ্বুটিঙত আপোনাৰ পানী গিলাচো হাতত দি দিয়ে ঘৰত পাহৰি থাকি কৈ দিওঁ পানী গিলাচ দিয়াচোন কিয় নিজে লৈ খাব নোৱাৰে মইতো ঘৰত বিশ্বাস কৰক কিন্তু তথাপিও কওঁ বিয়া পাতি ভাল লাগে আই বিশ্বাস কৰে মই ঘৰত এদিন চৰো খাইছোঁ ইয়াতে ধৰক আমি অনুষ্ঠান কৰি যাওঁ বহাগৰ ছিজনতো কণ্টিনিউৱাছলি আমাৰ অনুষ্ঠান থাকে তেতিয়া আমাৰ এটা অভ্যাস হয় যে ফটো যে উঠে ফটো উঠাৰ লগে লগে আমি যে কওঁ দাদা অকণমান ৰ'বচোন অকণ পাছত উঠিম দাদা অকণ পিছত এইটো অভ্যাস হৈ যায় ন ঘৰৰ সন্মুখত গৈ নামিছোগৈ টোপনিত লাল কাৰ এনেকৈ উঠিছোঁ দেউতাই মানে এনেকৈ গাড়ী দৰ্জাখন খুলি দিলে মই উঠি পেলাই দেউতাক দেখি কৈছোঁ এই অকণমান ৰ'বচোন অকণ পাছত উঠিম দেউতাই কৈছে তোৰ বাপেৰে বোলে ঠাচ কাচ লগাই দিছে এইবিলাক হৈ যায় আৰু হয়নে নাই সঁচাকৈ দেই একদম এই অঁ গ'লে অঁ আমাৰ মাজৰ হা কাক এৰিলে জানো ক'ৰ কেইচানি আমাৰ লগত সাঙুৰি আছে খেলি মেলি কৰি পেলাইছে আমাক মই দেখিছোঁ হাত চাপৰি কিন্তু কেইবা প্ৰকাৰৰ থাকে দেই মই মহিলাসকলে হাত চাপৰি এনেকৈ নহয় হাত চাপৰি মাৰিব নালাগে এতিয়া মহিলাসকলে কিছুমানে মই এনেকৈ মানে ধুনীয়াকৈ একদম পূৰা খোলাকৈ দেখুৱাই লওঁ কিছুমানে মানে পূৰা একদম ধুনীয়াকৈ একদম মাৰে ইয়াৰ লগত ল'ৰা এটা লাগেই এইবোৰ ধৰি থকা আৰু কিছুমানে মানে এনেকৈ মাৰে মই এইপিনে ডেকা ল'ৰা দুজন দেখিলোঁ এনেকৈ মাৰিছে চাওকচোন হে নাই এই সেইবোৰ নাপায় মই নহয় সেইবোৰ ঘৰত ভালকৈ মাৰিবগৈ ইয়াত এনেই মাৰি থৈছে ঘৰত কিন্তু এটা কথা চাপৰি বুলি কওঁতে মই কৈ দিলোঁ চাপৰি বিভিন্ন ধৰণৰ ক'লে যদি অনুষ্ঠানটো অকণমানো ভাল পাইছে আপোনালোকে দেই সঁচাকৈ কৈছোঁ তাৰপিছতো যিসকলে হাত চাপৰি বজোৱা নাই মই কিন্তু অন্তৰৰ পৰা সাও দি থৈ যাম অহা জনমত এনেকৈ হাত চাপৰি বজাব লাগিব মই ভাল পাইছে যদি বজাই দিব দেই ধুনীয়াকৈ এই দাদাই কৈ গ'ল কিবা এটা ক'বলৈ কোৱা কি খং উঠি আছে নে কিবা অ' কৃষ্ণ ইফালে মোক কৈছে কি সোধো এইটোৱে এই দাদাই কৈ থৈ গ'ল কি চাউথ ইণ্ডিয়ান অকণমান ক'বলৈ কৈ থৈ যাওঁ ন হয়নে ಇಲ್ಲೇ ಆಮೇಲೆ ನಂದು ಭಯಂಕರ ಸಡಬಂಡ ಸ್ವಾಮಿ ಜಯ ಅಯ್ಯಯ್ಯೋ ಆಂಧ್ರದ ಪೂಲು ಮಾ ನಿಂದ್ರ ಕಟ್ಟಬಲ್ಲ মা ಅಯ್ಯಯ್ಯೋ থেংক ইউ বহুত বহুত ধন্যবাদ এতিয়া বেহাৰ বাৰীখনত আমি আকৌ সোমাইছোঁ এতিয়া আপোনালোকক আমিও চেষ্টা কৰিম সেইখিনি মৰম বিশ্বাস ঘূৰাই আনিবলৈ কাইলৈৰ পৰা মোৰ শ্বুটিঙো আছে এতিয়া দেৰি নকৰোঁ আৰু কাইলৈ আকৌ ৰাতিপুৱা উঠিতো ড্ৰেছ লগাবগৈ লাগিব আৰু হাঁহি ধেমালিৰ মাজতে ঢেৰ কথা ক'লোঁ আপোনালোকক বেয়া নাপাব কোনেও যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকে আমাক যদি আমি নজনাকৈও কিবা ভুল কৰিছোঁ নিজৰ ল'ৰা বুলি নিজৰ সন্তান বুলি ক্ষমা কৰি দিব যিসকল ডেকা ল'ৰা আছে তেওঁলোকেও নিজৰ দাদা ভাইটি বুলি কিবা যদি ভুল কৰিছোঁ ক্ষমা কৰি দিব যিসকল গাভৰু ছোৱালী আছে তেওঁলোকেও নিজৰ বন্ধু ভাইটি ককাই বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি মানুহ মাৰিব দেই মুঠতে ক্ষমা কৰি দিব এটা ডাঙৰ হাত চাপৰি চবে এই চাপ এটা ডাঙৰ হাত চাপৰি আৰু ডাঙৰ আৰু ডাঙৰ আৰু ডাঙৰ থেংক ইউ ইয়াতকৈ ডাঙৰ হ'লে হাত ছিঙি পৰিবগৈ অ'কে কেইটা কেনেকুৱা লাগিছে খুব ধুনীয়া লাগিছে এয়া কিন্তু এক প্ৰকাৰ কিন্তু ভিটামিন দেই সঁচাকৈ কৈছোঁ আৰু 10 মিনিট বাঢ়িলে এইবিলাক কিন্তু সঁচাকৈ ভিটামিন ভাল লাগি যায় কাৰণে চাপৰিটো পালে আমাৰ তে ধন্যবাদ সকলো ভালে থাকক আৰু দীঘল নকৰোঁ তথাপি ৰিকুৱেষ্ট কৰি দিলে বেয়া লাগে এনেই বিহু একলি গাই যিহেতু আমাৰ বিহুৰ অনুষ্ঠান
মই সামৰিম, ইও অকণমান এনেকৈ কিবা কৈ সামৰি দিব। আকৌ ভৱিষ্যতে লগ পাম এনেকৈ। চিনেমাখনৰ নামটো মনত ৰ'ল নে? আহিব যে মোৰ NRC নলপাৰা ৰামচন্দ্ৰ। অঁ এইখিনিতে মই আকৌ অহা 7 ফেব্ৰুৱাৰীত মই কৰা চিনেমা এখন আহিব, ভাইমন্দা বুলি। অঁ মুনীন বৰা দেৱৰ ওপৰত বায়'গ্ৰাফী চিনেমা। হেৰি অহা 7 ফেব্ৰুৱাৰীত অসমৰ প্ৰতিটো চিত্ৰগৃহলৈ আহিব, ভাইমন্দা বুলি। সকলোৱে চাব বুলি আশা কৰিলোঁ। চাবনে? আৰু এখন চিনেমা ইয়াৰ আহিব, সেইটো ডেট নকওঁ দে, একে আচল চিনেমাখন ফেব্ৰুৱাৰীত আহি আছে। ওলাই আহানি মাহ হালধি লগাব ওলাই। মই দৰা হৈ পেলাই মোহন হৈহে যাওঁ নেকি? মই ভাবিছোঁ এনেকৈ ৰুমাল এখন যে লৈ দৰাটোৱে তাত এনাস্থেচিয়া দি থওঁ নেকি, লওঁতে তুমি নাচনি এতিয়া যে গাভৰু। বিয়া পাতিলেও এইবিলাক গাওঁ মাজে মাজে। আহাচোন কাষলে অকণমান মৰম কৰোঁ, ময়ো বিচাৰিছোঁ সুগন্ধি ঐ গোলাপ ফুল, অন্তৰে জানানে নিবিচাৰে জাতিকো। ঐ জান মোৰ জান, মনিলে মনত পৰি গৈছে বোলে। আও হৰি, থেংক ইউ, বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি, সঁচাকৈ বহুত বহুত ধন্যবাদ। থেংক ইউ। চুম অ' কেকেটা অকণমান কেকেটা এক ছেকেণ্ড। আপুনি এটা উত্তৰ নিদিলে। এই মণিবক যে লগ কৰি থৈ আহিলে, আমাৰ কি অঞ্চলৰ দেখি কি পাহৰি গ'ল নেকি? এই যে লগ কৰি থৈ আহিলে যে চাফাৰীখন যে ধপধপাই আছে, মোক চাবিটিও নিদিলে। কি ক'ব এতিয়া? মণি, মোহন, হেল্ল' হেল্ল' হেল্ল'। মণিক তেনেকৈ ভিৰ ভাৰত আনিবলৈ অকণমান ভয় কৰোঁ। মণিজনীক মোৰ আঙুলিত ধৰি আহিব ভিৰ ভাৰত, কাৰ হাতত ধৰি পেলাই কাৰ ঘৰ পাবগৈ কোনে চাই থাকিব। সেইকাৰণে তাক আঁতৰাই ৰাখোঁ। তথাপি যিটো মৰম দিছে, শেহতীয়াকৈ হাত চাপৰি এটা দিয়ক। আকৌ এটা পাৰি, চলে। ধন্যবাদ হাত ফন্দিয়াই যাবগৈ আৰু চাপৰি বজাই। আকৌ আমি লগ পাম। অনুষ্ঠানৰ কথা ক'লে মনত পৰিব। সঁচাকৈ খুব ভাল লাগিল দেই। চবেই এনেকৈ থাকিব, সদায় ভালকৈ থাকক। দীঘলীৰ কথা মনত থাকিব, একদম মনত থাকিব। ৰাইজক পাহৰিব নেকি? নাই নাপাহৰোঁ। ফোন কৰিলে ৰিচিভ কৰিব নে নকৰে? কৰিব। নকৰিলে পিছৰবাৰ নামাতিম। যদি কিবা কাৰণত আপুনি ফোন কৰোঁতে মই ৰিচিভ নকৰোঁ, আপোনাৰ ঘৰৰ পৰা উঠাই দিম দিয়ক। গোটেইটো যাম, গোটেইটো। বিউটি বাক আপুনি কি ভাল লাগেনে সেইটো কওক। আপুনি ভাল মৰসা কৰিছে এইটো স্বাস্থ্যলৈ। বিউটিজনী মৰম লাগে। চাদৰ যে এনেকৈ টানি টানি পিন্ধে, তাই দেখিছে নাই চাদৰ? এই ডাঙৰ আহঁত গছবিলাকত যে ৰঙা কাপোৰ মেৰিয়াই থয় টানি টানি, মৰম লগা। কিন্তু আমি উঠাই নাই নেকি তাত? শ্ৰদ্ধাৰ